কথা এই বেদৰ কথাবিলাক যদি আমি সঁচাকৈ বাস্তৱ জীৱনত আমি প্ৰয়োগ কৰো তেনেহলে আমাৰ জীৱনটো সঁচাকৈ আধ্যাত্মিকতাৰ ফালে গুচি যাব। আপোনালোকে সকলোৱে জানে ভাৰতীয় যি দৰ্শন বা ভাৰতৰ যি ফিলচফি আমি যাক ৰিলিজন বুলি কৈছো, এই ভাৰতৰ যিবিলাক শাস্ত্ৰ, এই শাস্ত্ৰবিলাক কিন্তু কোনো বিশেষ ধৰ্মীয় গ্ৰন্থ নহয়। এইবিলাক মূলতঃ সমাজ বিজ্ঞানৰ গ্ৰন্থ। কেনেকে সমাজ এখন পৰিচালিত হ'ব পাৰে, কেনেকে নিজক সংযত কৰিব পাৰে, তাৰেই কথা আছে। সেইকাৰণে ভাৰতীয় যি দৰ্শন বা যি ৰিলিজন এতিয়া গোটেই বিশ্বত বিয়পি গৈছে, এই গোটেই বস্তুবিলাকত আছিলে এক ধৰণৰ আধ্যাত্মিকতা। আপোনালোকে সকলোৱে জানে যে আমাৰ গোটেই মনটো বা আমাৰ জীৱনটো উপভোগ কৰিবৰ কাৰণে আমাক কেইটামান ৰিপু, আমাৰ কেইটামান শত্ৰু আছে। এটা ষষ্ঠ ৰিপু বুলি কোৱা হয়, আপোনালোকে জানে। এটা হৈছে কাম, ক্ৰোধ, লোভ, মোহ, মদ আৰু মাৎসৰ্য। কামনা আমাৰ সদায় ডিজায়াৰ থাকে, এইটো লাগে সেইটো লাগে, আমাক সদায় ডিজায়াৰৰ পিছত গৈ থাকো, যিটো আমাক ডপামিন ছিক্ৰেট কৰি গৈ থাকে। আমি সেইকাৰণে ডিজায়াৰৰ পাছত গৈ থাকোঁতে আমাৰ সেইটো এটা জীৱনৰ কাৰণে এক প্ৰকাৰ শত্ৰু বুলি ভাৰতীয় দৰ্শন, ভাৰতীয় ধৰ্মই সেইটো এটা চিহ্নিত কৰিছে। আমি সেইকাৰণে কামনা আমি বদ্ধ হৈ থাকোঁ কাৰণে আমি বহুত সময়ত সৎ পথৰ সন্ধান নাপাওঁ। ক্ৰোধ, যেতিয়া আপুনি কামনাত মুক্ত হৈ থাকে, তাৰ পৰা যদি আমি আঁতৰি আহোঁ তেতিয়া আমাৰ ক্ৰোধৰ জন্ম হয়। ক্ৰোধ কেনেকুৱা ধৰণে আপুনি চাব, ঘৰত যেতিয়া আপোনাৰ ল'ৰাটোৱে এটা ডিজায়াৰ, মোবাইল এটা ডিজায়াৰ, মোবাইলটো লৈ তেওঁ গেম খেলি আছে, আপুনি পতককে ক'লে ধৰক আপুনি মোবাইলটো বন্ধ কৰাচোন বুলি, লগে লগে সি ক্ৰোধান্বিত হ'ব। সি কেতিয়াও তাৰ ক্ৰোধটো কণ্ট্ৰল কৰিব নোৱাৰে। সেই কণ্ট্ৰলটো কিন্তু ভাৰতীয় পৰম্পৰাই সদায় সংযমৰ জৰিয়তে জীৱনটো উপভোগ কৰিব গৈছে। কিন্তু ৱেষ্টাৰ্ণত টোটেলি বেলেগ। ৱেষ্টাৰ্ণ হৈছে ভোগবাদৰ ওপৰত বিশ্বাস। তেওঁলোকক লাগে লাগে লাগে, মোবাইল লাগে, গাড়ী লাগে। সেই পৰম্পৰাটো বৰ্তমান আমাৰ ভাৰতীয় পৰম্পৰাৰ মাজতো সোমাই যোৱাৰ কাৰণে আজি আমাৰ বহুত সময়ত ভাতৃত্ববোধত আমাৰ এটা কুৱেশ্যন মাৰ্ক আহি গৈছে। আমি খুব ভোগবাদী হৈ থাকিলে আমাৰ ডিপ্ৰেশ্যন, ফ্ৰাষ্ট্ৰেশ্যন এনেকুৱা বস্তুবিলাকে আমাক চানি ধৰে। গতিকে আমাৰ কামনা, ক্ৰোধ, তাৰপিছত লোভৰ ক্ষেত্ৰত আপোনালোকে দেখিয়ে থাকে মানুহ সাধাৰণতে, এইটো আমাৰ টেণ্ডেঞ্চি, যিকোনো এটা হিউমেন মানুহৰ এটা টেণ্ডেঞ্চি, আমি লোভত পৰোঁ, কামনাত পৰোঁ, খঙত পৰোঁ। লোভৰ ক্ষেত্ৰত মই এটা ক'ব খোজো যে আমি যেতিয়া অফিচবিলাকলৈ যাওঁ, আপুনি চাবচোন কেতিয়াবা এনেকুৱা এজন মানুহ থাকে, তেওঁ এটা অফিচৰ ফাইল আপুনি পাছ কৰি দিব বিচাৰিছে, তেতিয়া আপুনি যদি তামোল এখন দিয়ে বা কিবা এটা দিয়ে, তেওঁ কয়, কেতিয়াবা আমি এনেকুৱা পাওঁ যে এইটো মোৰ কৰ্ম, মই এইটো কৰিব লাগিব, গতিকে আপুনি এইটো নিদিলেই ভাল পাম। তেওঁ হেপিনেছটো লয় কামৰ জৰিয়তে, যে মই দিকা ভাৱমূৰ্তিৰে জীয়াই থাকোঁ। সেইটো ইণ্ডিয়ান ফিলচফি। আৰু এটা দেখিব কেতিয়াবা এনেকুৱা মানুহ আছে যে আপুনি ছাৰ বুলি মাতিলেও নামাতে, তেওঁক যদি পইচাৰ টোপোলা এটা দি দিয়া যায় লগে লগে তেওঁ সন্তুষ্ট। তেওঁ হৈছে লোভৰ বশৱৰ্তী হৈ পেলাই তেনেকুৱা ধৰণে তেওঁ জীৱনটোত বিভিন্ন ধৰণৰ বস্তুৰে মেটেৰিয়েলিষ্টিক গুডছেৰে নিজক হেপি কৰিবলৈ, ফলত তেওঁ যেতিয়া উপৰুৱা পইচা আহে, যেতিয়া নীতিত নাথাকে, তেতিয়া নীতি বহিৰ্ভূত মানুহ এজনক সদায় চাব, তেওঁ হয় সামাজিকভাৱে তেওঁক মানুহে বেয়া পায়, তেওঁক আমি নিন্দা কৰোঁ, বা তেওঁ যেতিয়া বেয়া ধৰণে যেতিয়া ইনকাম কৰে, সেই ইনকামটো যিয়ে ভোগ কৰে, নিজৰ ল'ৰা ছোৱালীক কেতিয়াবা তেওঁ সততাৰ লেচন দিব নোৱাৰিব, আৰু বৰঞ্চ নিজেও যেতিয়া ওপৰঞ্চি পইচা পাব, তেতিয়া তেওঁ মানসিকভাৱে এক ধৰণৰ গ্ৰীডত সোমাই যায়, আৰু সেই গ্ৰীডটোৱে তেওঁক এনেকুৱা ধৰণে ধৰি লয় যে তেওঁ পিছত লাহে লাহে তেওঁ এটা বেয়া পৰিৱেশলৈ যায়। কেনেকুৱা ধৰণে তেওঁ পিছত চুগাৰ হয়, প্ৰেচাৰ হয়। এই কামবোৰ কিহৰ কাৰণে হয়? যেতিয়া বাহিৰাকে বেয়াকে যেতিয়া ইনকাম কৰা যায়, তাৰ লগত মানুহৰ এটা ফিয়েৰ, আৰু সেই ফিয়েৰটোৱে আপোনাক এনেকুৱা কিছুমান ডিজিজ দিব, যাৰ কাৰণে এই জীৱন কালতে আমি তাৰ জীৱনটোত আমি শাস্তি ভোগ কৰিব লগা হয়। সেইটো এটা ভোগৰ কাৰণে। সেইকাৰণে ভোগৰ ক্ষেত্ৰতো ভাৰতীয় পৰম্পৰাই বাৰে বাৰে কৈছে যে ত্যাগৰ জৰিয়তেহে মানুহক ভোগ কৰিব লাগিছে। মানুহক সহায় কৰি যি আনন্দ পাব, তাৰ জৰিয়তে মানুহে ভোগ কৰিবলৈ শিকিব লাগে। তাৰপিছত লোভ, আমি মোহৰ কথা, ছটা ৰিপুৰ কথাই কৈছো। মোহত আমি সাধাৰণতে চব মানুহেই পৰোঁ, যিহেতু আমি দেহধাৰী প্ৰাণী বা মানৱী জীৱন, গতিকে এইকেইটা আমাৰ পৰম শত্ৰু। এটা হৈছে মোহ। আমি মোহৰ কাৰণে বহুত সময়ত আমি কি কৰোঁ যে আমি নিজৰ সন্তান বা নিজৰ পৰিয়াল এইবিলাকৰ কাৰণে আমি এটা ইলিউজনত সোমাই থাকোঁ।
মোহ যাক কোৱা হয়। সেই মোহৰ কাৰণে চাবচোন আমি নিজৰ ল'ৰা ছোৱালীকে সদায় কিবা এটা পালো ধৰা টোপোলা এটা ঘৰলৈ লৈ গুচি যাওঁ। কিন্তু নিজে নাখাই পেলাই আমি ল'ৰা ছোৱালীকে লৈ যাওঁ। সেইটো এটা ইলিউজন, যে এটা মায়াত আমি আবদ্ধ থাকিম। কিন্তু ল'ৰা ছোৱালীক যেতিয়া আমি তেনেকুৱা ধৰণে সিহঁতক খেতি কৰি গৈ থাকো, তেতিয়া সিহঁতে কি কয়, যেতিয়া তুমি আজি তাৰ পৰা চিংৰাটো আনিলা, মোলৈ কিয় আজি তুমি পিজ্জা এটা আনিব নোৱাৰিলা, আৰু ডিজায়াৰটো ক্ৰমান্বয়ে বাঢ়ি বাঢ়ি গৈ থাকে। কিন্তু এই গোটেই বস্তুবিলাক, তাৰোপৰি আমাৰ মদ বুলি যিটো কোৱা হৈছে, মদ মানে হৈছে অহংকাৰ। আমি যেতিয়া পাৱাৰ থাকে, আমাৰ টকা পইচা থাকে, তেতিয়া আমি কি কৰি থাকো, আমি বহুত অহংকাৰী হৈ যাওঁ। আপুনি দেখিব, মোক তই চিনি পোৱা নাই, এনেকুৱা বহুত মানুহে কয়, তোৰ মই জীৱন শেষ কৰি দিব পাৰো, তোৰ মই লাইফ ষ্টাইল কৰি দিব পাৰো। এনেকুৱা আমি যেতিয়া আমাৰ পাৱাৰ থাকে, মানি থাকে, তেতিয়া আমি সেই অহংকাৰ অট'মেটিকেলি আমাৰ বাঢ়ি গৈ থাকে। আৰু এটা হৈছে মাৰ্চাৰ্য, যিটো কোৱা হয় জেলাছ। আমাৰ সকলো মানুহৰে জেলাছটো থাকে, আমি সেই জেলাছটো সদায় কন্ট্ৰল কৰি থাকিব লাগে, নহ'লে সি বাঢ়ি গৈ থাকে। জেলাছ যাৰ থাকে, জেলাছ সকলোৰে নাথাকে, একে লেভেলৰ মানুহৰ মাজতহে জেলাছটো থাকিব। ধৰা আজি মোৰ লগত ঝাৰু মৰা বা তেনেকুৱা ধৰণৰ এজন মানুহৰ জেলাছ নাথাকিব, কিন্তু মোৰ সমপৰ্যায়ৰ মানুহ এজনৰ মাজত জেলাছ এটা অট'মেটিকেলি আহি যায়। সেইকাৰণে আমি কি হয়, কাৰোবাৰ উন্নতি দেখিলে লগে লগে নিজৰ জীৱনটোক কম্পেয়াৰ কৰি আমি পটককে দুখ লৈ যাওঁ। সেইটো আমি সাধাৰণতে হয়। আৰু জেলাছৰ ক্ষেত্ৰত ভাৰতীয় পৰম্পৰাতে কোৱা হৈছে যে জেলাছ এনেকুৱা এটা বস্তু, এডাল জীয়া খৰি, জুই লাগি থকা এডাল খৰি বুকুত লৈ থকাৰ নিচিনা। বুকুত খৰিডাল লৈ থাকিলে আমাকহে জ্বলাই মাৰে, বেলেগজনক নজ্বলায়। সেইকাৰণে এতিয়া এই গোটেই কথাবিলাক ভাৰতৰ যি শাস্ত্ৰ, এই শাস্ত্ৰৰ পৰাই মই কৈছো, শাস্ত্ৰৰ এইবোৰ কথা, এইকেইটা আমাৰ শত্ৰু, এইকেইটা যদি আমি কন্ট্ৰল কৰিব পাৰো, আমাৰ জীৱনটো মোটামুটি ধুনীয়া হৈ পৰে। সেইটোৱে আমাৰ যাক কোৱা হৈছে ত্যাগৰ জৰিয়তেহে আমি ভোগ কৰিব লাগে। মই উপাৰ্জিত ধন কেৱল মোৰ নহয়, মোৰ পৰিয়ালৰ, মোৰ সমাজৰ, মোৰ দেশৰ, এই ভাৱধাৰাটো আমি সৰুতে ল'ৰা ছোৱালীক যদি গ্ৰুমিং কৰা যায়, শিকোৱা যায়, তেতিয়াহ'লে বহুত মানুহে আধ্যাত্মিকতা, য'ত ধৰ্ম নকৰিলেও বা পূজা পাতল নকৰিলেও আধ্যাত্মিক প্ৰণোদিতাৰে মানুহ বহুত বঢ়িয়া হৈ থাকিব। তেনেকুৱা এটা সৰু এটা উদাহৰণ মই দিব বিচাৰিম। আমাৰ পুৰাণ বিলাকত বহুত সাধু থাকে, যাৰ জৰিয়তে ধৰ্ম শিক্ষা দিয়া হয়। এবাৰ এজন ব্ৰাহ্মণ এবাৰ ভিক্ষা খুজিবৰ কাৰণে তেওঁ ওলাই গ'ল। ওলাই যাওঁতে অৰ্জুন আৰু কৃষ্ণ দুজনে ব্ৰাহ্মণজনক লগ পালে। ব্ৰাহ্মণজনে ভিক্ষা কৰা দেখি পেলাই অৰ্জুনে সোণৰ এটোপোলা মুদ্ৰা দিলে। ব্ৰাহ্মণজনে ভাবিলে লগে লগে, যিহেতু ব্ৰাহ্মণ হ'লেও তেওঁ বেদ শাস্ত্ৰ পঢ়িলেও কিন্তু কামনা বাসনাৰ পৰা কেতিয়াও মানুহ মুক্ত হ'ব নোৱাৰে। তেওঁ লগে লগে ভাবিলে যে মই এটা ডাঙৰ ঘৰ বনাম, পত্নীক অলংকাৰ দিম, পাতৰ চেট দিম, এনেকে কিবা কিবি ভাবি আহি থাকোতেই বাটতেই এজন দস্যুৱে তেওঁ টকা লৈ গুচি। পাছৰ দিনা আকৌ তেওঁ ভিক্ষা খুজিবলৈ যোৱা দেখি তেওঁলোক সুধিলে, তেতিয়া গোটেই কাহিনীটো ক'লে যে বাটতে মোক চুৰ কৰি লৈ গ'ল, ডকাইতে। তেতিয়া তেওঁ কি কৰিলে, অৰ্জুনে আকৌ তেওঁক এটা হীৰাৰ টুকুৰা দিলে। তেওঁ খুব সন্তৰ্পণে ঘৰলৈ হীৰাৰ টুকুৰাটো লৈ আহিলে। আহি পেলাই কি কৰিলে, যাতে কোনেও নেদেখে, তেনেকুৱাকে এটা পুৰণি কলহত ভৰাই থৈ দিলে। পত্নী ঘৰত নাছিলে, তেওঁ গৈছিলে পানীৰ ঘাটলৈ পানী আনিবলৈ। আজিৰ নিচিনা আগৰ দিনত ৰানিং ৱাটাৰ যিহেতু নাছিল, পানী আনিবলৈ নৈ ঘাটলৈ যায়। তেওঁ কি হ'ল, নৈ ঘাটলৈ যাওঁতে তেওঁ যিটো কলহলৈ গৈছিল বাটতে ভাগিল কাৰণে পুৰণি কলহটো আকৌ নিবলৈ গুচি আহিলে, য'ত কি সোমাই আছিলে, হীৰাৰ টুকুৰা সোমাই আছিলে। পানী আনি পেলাই যেতিয়া দেখিলে, তেওঁ ৰেষ্ট লৈ আছিলে ব্ৰাহ্মণজন, তেতিয়া তেওঁ অত্যন্ত ককৰ্থনা কৰিলে যে মই ইয়াত হীৰাৰ টুকুৰা এটা থৈছিলো, কি হেৰুৱাই পেলালো। পিছদিনা আকৌ তেওঁ ভিক্ষা কৰিবলৈ গ'ল। অৰ্জুন আৰু কৃষ্ণই আকৌ পালে, তেতিয়া ক'লে, আকৌ পুনৰ কাহিনীটো ক'লে। তেতিয়া তেওঁ 4 অনা পইচা এটা ব্ৰাহ্মণজনক দিলে, অৰ্জুন আৰু কৃষ্ণই। তেতিয়া তেওঁ অকমান ডিচএপইণ্টেড হৈছে যে ইমান ডাঙৰ ডাঙৰ বস্তু দিলে, এইবাৰ আকৌ মোক কি দিলে, অকল 4 অনা এটা। তেতিয়া তেওঁ আহি থাকোতে 4টা পইচাটোৰ ভেলুটো বুজা নাই। আহি পেলাই আহি থাকোতে এজন মাছমৰীয়া পালে। মাছমৰীয়াৰ জালখনতে এটা মাছ তাতে লাগি আছিল আৰু সি খুব চট ফটাই আছিল। তেতিয়া ব্ৰাহ্মণজনৰ পটককে দুখ লাগি গ'ল। মানুহৰ যিহেতু মানুহ সদায় সংবেদনশীল, গতিকে তেওঁ কি কৰিলে, মাছমৰীয়াজনক ক'লে যে মই তোমাক এটা মুদ্ৰা দিছো, মোক তুমি মাছটো দিয়া। সি বৰ কষ্ট পাই আছিল। তেওঁৰ লগত এটা কমন বস্তু আছিলে, ঘটি এটা লৈ থাকে নহয়, এই ঘটিটো কেনেকৈ ঘটি এটা লৈ থাকি, সেই ঘটিটোতে পানী আছিলে, মাছটো লৈ পেলাই তেওঁ লৈ আহিল।
মাছটোলে যে তেওঁ কৰুণা বা এটা দয়া, এটা আনৰ প্ৰতি কল্যাণ ভাৱ এটা আহিল, সেইটো চবতকে ডাঙৰ কথা আমি দেখাইছে না হেৰিটোত গল্পটোত। যেতিয়া তেওঁ কমণ্ডলটোত মাছটো লৈ পেলাই যেতিয়া তেওঁ মেলি দিলে, তেওঁ এক ধৰণৰ সাংঘাতিক আনন্দ লাভ কৰিলে যে মই কিবা এটাৰ প্ৰতি মই দয়া পৰৱশ হ'ব পাৰিছো বা দয়াশীল হ'ব পাৰিছো। গতিকে তাৰপিছত তেওঁ যেতিয়া মাছটো এৰি দিলে, পিছত যেতিয়া তেওঁ সেই ঘটিটো চাওঁতে তাতেই কি পালে, ডায়মণ্ডৰ টুকুৰাটো তেওঁ পুনৰ পালে। তাৰমানে সেই মাছটোৱে ডায়মণ্ডটো খাইছিল আৰু খোৱাৰ মাত্ৰকে তেওঁ ইমান ভিতৰৰ পৰা আনন্দিত হ'ল যে পালো বুলি তেওঁ উৎসাহত চিঞৰি দিলে। সেই সময়তে সেইটো ৰাস্তাৰে সেই ডকাইতজন গৈ আছিল, সি ভাবিলে মোক তেওঁ চিনি পালে, ৰিকগনাইজ কৰিছে, গতিকে মোক অনুপ্ৰিপলমে ৰজাৰ ঘৰত দিলে, মোক ফুলত দিব। তেওঁ পাৱে পৰি তেওঁ কাটৰ মিনতি কৰি কৈছে মোক গাই নধৰিব, লগে লগে তেওঁ সেই সোণৰ টোপোলাটো দি দিব। দেখাত সাধু কথা শুনি ভাল লাগে, কিন্তু ইয়াৰ গোটেই তাৎপৰ্যটো হ'ল যেতিয়া আমি নিজৰ কথা ভাবো, নিজৰ হেপিনেছৰ কথা ভাবো, তেতিয়া আমি বহুত বস্তু পাওঁ। যেতিয়া ক্ষুদ্ৰ মাছটোৰ প্ৰতিও যেতিয়া দয়া পৰৱশ হ'ল, তেতিয়া তেওঁ জীৱনৰ গোটেই বস্তুবিলাক আৰু লগতে আনৰ কল্যাণ আৰু নিজৰ সন্তুষ্টিও লাভ কৰিলে। এটা এই যিটো এনেকুৱা সৰু সৰু গল্পৰ জৰিয়তে গোটেই ভাৰতৰ পৰম্পৰা কেনেকৈ শিক্ষা দিব পাৰি, নিজে কেনেকৈ আধ্যাত্মিকতালৈ গতি কৰিব পাৰি, নিজে কেনেকৈ শান্তি প্ৰতিষ্ঠা কৰিব পাৰি, এই গোটেই কথাবিলাক আমাৰ ভাৰতীয় পৰম্পৰা আছে। কিন্তু বৰ্তমান কি হ'ল, আমাৰ বৰ্তমান সময়ছোৱা যেতিয়া ফিলচফি টকা পইচা ধন লাগে, মেটেৰিয়েলিষ্টিক বস্তুৰে আমি ঘৰটো শুৱনি কৰি ৰাখিব বিচাৰো, বিভিন্ন ধৰণৰ ইণ্ডিভিজুৱেলিষ্টিক বা ইণ্ডিভিজুৱেলিজিম আহিলে, মেটেৰিয়েলিজিম আহিলে, কনজিউমাৰিজিম আহিলে, এই বস্তুবিলাক চব ৱেষ্টাৰ্ণ প্ৰডাক্ট, য'ত এনেকুৱা কোনো ধৰণৰ আমি উৎকৰ্ষ বা আমাৰ যিটো স্পিৰিচুৱেল জাৰ্ণিটো তাত আমি দেখিবলৈ নাপাওঁ। কেৱল পৃথিৱীত আহিছো কৰিব লাগে, য'ত ভাৰতীয় পৰম্পৰাই ভোগৰ পৰা আঁতৰি এটা সংযত জীৱন ধাৰণ কৰাৰ ওপৰতহে সদায় গুৰুত্ব দি আহিছে। আৰু এতিয়া বৰ্তমান সেই ৱেষ্টাৰ্ণৰ প্ৰভাৱত, আমাৰ পুঁজিবাদৰ প্ৰভাৱত আমি ইমান বেছি অন্ধ হৈ পৰিছো যে আমি ল'ৰা ছোৱালীক সদায় খুব চেলফিছ হ'বলৈ শিকাওঁ, পইচা ঘটাৰ যন্ত্ৰ হ'বলৈ শিকাওঁ, মানৱীয় প্ৰমূল্যৰ ওপৰত আমি একেবাৰে গুৰুত্ব নিদিয়া হৈ আহি আছো। আৰু বৰঞ্চ আগৰ সমাজখন আছিলে সামাজিকীকৰণৰ ওপৰত, সমাজ ছচিয়েলাইজেশ্যনৰ ওপৰত গুৰুত্ব দিছিলে, সদায় কি কৰিছিলে যে নিজৰ লগতে আনৰ উপকাৰ কৰিবা। এতিয়া এই ট্ৰেণ্ডটো গুচি গ'ল, যেতিয়া ৱেষ্টাৰ্ণ আইডিয়াছ বিলাক আহি গ'ল, কমাৰ্চিয়েলাইজেশ্যন হৈ গ'ল, প্ৰত্যেকটো বস্তু এডভাৰটাইজ হৈ গ'ল। আমাৰ ভাৰতীয় পৰম্পৰাত এডভাৰটাইজৰ কথা নাছিল, গোটেই জাৰ্ণিটো আছিলে নিজৰ লগত কৰা জাৰ্ণি, নিজে কেনেকে ভাল হ'ব পাৰি। কিন্তু আজি আমি যদি ধ্যান কৰিছো, মই কেমেৰা লৈ পেলাই সেইটো আকৌ মই মডিফাই কৰোঁ, ফলত আমি হেপিনেছটো নোহোৱা কৰি দিওঁ যে মোক অমুকে লাইক দিয়া নাই, তাক মই বেয়া পাইছো। ভিতৰি আমি বৰঞ্চ কিছুমান বেয়া অনিষ্টকাৰী বস্তুহে আমি লৈ থাকোঁ। গতিকে আমি ভাল হোৱাৰ যি পৰম্পৰা, সেইটো কিন্তু আমাৰ ভাৰতীয় ঐতিহ্যৰ অন্যতম বস্তু। গতিকে এই যিটো সামাজিকীকৰণটো নোহোৱা হোৱাৰ কাৰণে আজি আমাৰ ভাতৃত্ববোধৰ ওপৰত এটা প্ৰশ্ন আহিছে। আগৰ গোটেই ভাৰতীয় চিষ্টেমত, গোটেই ভাৰতীয় পৰম্পৰাত আমাক সদায় ভাতৃত্ববোধ, দয়া, কৰোণা, ক্ষমা এই গুণবিলাকৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে। আৰু ক্ষমাটোৰ কথা ক্ষেত্ৰত আমি যদি ক'বলৈ যাওঁ, ক্ষমা কৰিব পৰাটো এটা মহান গুণ, এইটো ভাৰতীয় পৰম্পৰাৰ এটা বস্তু। বৰ্তমান এতিয়া ৱেষ্টাৰ্ণ ৰিচাৰ্চ বিলাকেও কৈ আছে, যদি মানুহে ক্ষমা কৰিব পাৰে, ক্ষমা কৰিলে নিজৰ উন্নতি হয়। তাৰমানে আপুনি যেতিয়া ক্ষমা নকৰি কাৰোবাৰ প্ৰতি এটা প্ৰতিশোধ লৈ থাকিব বিচাৰে, তেতিয়া আপোনাৰ গোটেই ব্ৰেইনটোত বেয়া বস্তুৰে এনেকুৱাকে কিটকিটাই থাকিব যে আপুনি আপোনাৰ প্ৰেছাৰ, চুগাৰ, ইভেন আপোনাৰ ইমিউন চিষ্টেম ডাউন হয় বুলি এতিয়া ৰিচাৰ্চে কৈছে। কিন্তু ভাৰতীয় পৰম্পৰাত এই বস্তুবিলাক আমাৰ আগৰ ঋষিমুনিসকলে কৈয়ে গৈছে। গতিকে যিবিলাক আমাৰ মানৱীয় প্ৰমূল্য, এই প্ৰমূল্যৰ ওপৰতে আমাৰ গোটেই ভাৰতীয় পৰম্পৰাটো সৃষ্টি হৈছে, ধৰ্ম সৃষ্টি হৈছে, দৰ্শন সৃষ্টি হৈছে, আধ্যাত্মিকতা সৃষ্টি হৈছে। আৰু এইবিলাকৰ বাহক আছিল আমাৰ গোটেই ভাৰতত জনপ্ৰিয় কৰিছিলে স্বামী বিবেকানন্দই। আৰু এই কথাবিলাকে গোটেই বিশ্ব দৰবাৰত তেওঁ জনাইছিলে। আমি বৰ্তমানতো আমি যদি লক্ষ্য কৰোঁ,
যে আমি সদায় কি বিচাৰি থাকো, আমাৰ আচলতে জীৱনটো খুব অৰ্থপূৰ্ণ হোৱাটো বিচাৰো। আমি অৰ্থপূৰ্ণ কেনেকে কৰিম? আমি অথচ বহুত চেলফিছ, আৰু অথচ আমি বিচাৰি থাকো এটা সাংঘাতিক, এটা বেলেগে আমাক ৰিকগনাইজ কৰা এটা জীৱন আমি বিচাৰি থাকো। আচলতে জীৱনটো অৰ্থপূৰ্ণ আমাৰ হয়নে? আমি সেইটো প্ৰায় ডেকাৰ পৰা বুঢ়া চাৰিও চাগে ভাবে জীৱনটোত মোৰ অৰ্থপূৰ্ণ হৈছে নাই। আমি সেই কথাটো কেনেকে ভাবিলো যে মই মৰিলে মানুহে কান্দিবনে, মোৰ মৃত্যুত কিবা লছ হ'বনে, কিবা লোকচান হ'বনে? আমি এই কথাবোৰ ভাবোনে নাভাবো? নিশ্চয় ভাবো। যদি মোৰ জীৱনটো আনৰ কাৰণে উৎসৰ্গিত, আনৰ কল্যাণৰ উৎসৰ্গিত হৈছে, তেতিয়াহে মোৰ জীৱনটো অৰ্থপূৰ্ণ। যদি অকল মোৰ পেটটোৰ কথা ভাবিছো, মোৰ অকল নিজৰ সেলফ চেন্ট্ৰিক হৈ থাকিলে তেতিয়াও জীৱনটো অৰ্থপূৰ্ণ হৈ নপৰে। নিজৰ জীৱনটো অৰ্থপূৰ্ণ কৰিবৰ কাৰণে ত্যাগ আৰু সমাজ সেৱা খুব দৰকাৰ, আৰু সেইটো আমাক বাৰে বাৰে ভাৰতীয় দৰ্শনে, ভাৰতীয় আধ্যাত্মিকতাই, স্বামী বিবেকানন্দই আমাক সদায় সোঁৱৰাই থাকে যাতে জীৱনটো আমাৰ অৰ্থপূৰ্ণ হয়। আৰু আপুনি ভাৰতৰ যিমানবিলাক বেদ উপনিষদ আছে তাত দেখিব, তাত অনবৰত আপোনাৰ জীৱনটো কেনেকে ফিল্টাৰ কৰিব পাৰি, পলিচ কৰিব পাৰি, সংযত কৰিব পাৰি, সেই গোটেই অনুশাসন বিলাকেৰে গোটেই আমাৰ বেদ বেদান্ত উপনিষদ সকলোবিলাক ভৰা। আৰু ভাৰতীয় যি শিক্ষা পৰম্পৰা, গুৰুৱে শিষ্যক সদায় কৈছিলে, যেতিয়া দীক্ষান্ত হয়, গ্ৰেজুৱেশ্যন কমপ্লিট কৰে, তেতিয়া কয় যে তুমি সত্যৰ পৰা, নিজৰ কৰ্তব্যৰ পৰা, অধ্যয়ন অধ্যাপনাৰ পৰা, কল্যাণকৰ কামৰ পৰা, উন্নয়নমূলক কামৰ পৰা তুমি কেতিয়াও বাধিত বা বাৰণ নহবা। তুমি সদায় সত্যৰ পক্ষত থাকিবা, অধ্যয়ন অধ্যাপনা সদায় চলাই থাকিবা, আৰু সমাজৰ সেৱাৰ কাৰণে কাম কৰিবা। এই কামখিনিৰ লগতে যিবিলাক বৃত্তিৰ কাৰ্য, দেৱ কাৰ্য, এই কামবিলাক কৰিবৰ কাৰণে বাৰে বাৰে ভাৰতীয় ছাত্ৰ, সেই সময়ৰ ঋষি মুনি আচাৰ্যসকলে সোঁৱৰাই থাকে। এইটো বস্তুৰ পৰা এইটোৱে উপকাৰ হয় যে আনৰ সেৱা বা কল্যাণ সততাত থাকিলে কেৱল নিজৰ সন্তুষ্টি নহয়, সমাজৰ কল্যাণ সাধন হয়। আৰু আমি যেতিয়া সমাজৰ কল্যাণ সাধন কৰিব পাৰিম, সেই জীৱনহে অৰ্থপূৰ্ণ হয়। আজি এই পবিত্ৰ ক্ষণত আমি যদি ভাতৃত্ব জগাব বিচাৰো, তেতিয়াহ'লে আমি নিশ্চয়কৈ আমাৰ যি কেপিটেলিজিম বা ভোগবাদী যি মানসিকতা আমি বাৰণ কৰিব লাগিব, আমি ল'ৰা ছোৱালীক শিকাব লাগিব, আৰু আমি এই মেছেজবিলাক নতুন জেনেৰেশ্যনৰ মাজলৈ লৈ যাব লাগিব। আজি জেন জিয়ে কিয় ইমান ধৰণৰ এটা বিস্ফোৰণ ঘটাব পাৰিছে? জেন জিয়ে কৰা নাই, জেন জিৰ মাক দেউতাকে দিয়া শিক্ষাৰ কাৰণে। আচলতে গোটেই জেন জিক আমি গালি দিব নোৱাৰো। গোটেই ট্ৰেণ্ডটো তাৰ আগৰ পৰা, আমি যেতিয়া ব্ৰিটিছ আহিলে বা তেওঁলোক অহাৰ লগে লগে আমি ভাৰতৰ যি শক্তিশালী পৰম্পৰা, সেইটো আমি ক'ৰবাত এৰি থৈ ভোগবাদী পৰম্পৰাত সোমাই পৰিলো, যাৰ কাৰণে আজি আমাৰ ভাতৃত্ববোধত এটা ডাঙৰ প্ৰত্যাহ্বান আহি পৰিছে। আৰু আমি ভাবো যে আমাৰ এই ভাৰতীয় পৰম্পৰা পুনৰুত্থান হওক, আমাৰ ভোগবাদৰ অৱসান কেতিয়া হ'ব নাজানো। হয়তো শিক্ষাবিদসকল, চিকিৎসকেও জানিব, চিকিৎসকবিলাকে যিহেতু মানুহৰ সাইক'লজি ষ্টাডি কৰে, গতিকে চিকিৎসক, শিক্ষাবিদ বা তেনেকুৱা ধৰণে সমাজ আৰু যি দেশ পৰিচালনা কৰে, ৰাষ্ট্ৰ পৰিচালনা কৰে, তেওঁলোকে নতুন নীতিৰে আমাৰ এই যি ভাৰতীয় পৰম্পৰা, সেই পৰম্পৰাক যদি পুনৰুদ্ধাৰ কৰে, নিশ্চয় আমি সেই মানসিক শান্তি আমি পাম, আৰু আমি আধ্যাত্মিক যাত্ৰাৰ আমি যাত্ৰী হ'ম। আজি এই ক্ষণত মই ইমানখিনি কথাকে ক'লো, যথেষ্টসকল বিজ্ঞ মানুহ আছে, হয়তো মোৰ কথাখিনি ক'ৰবাত উচ্চ বাচ্যও হ'ব পাৰে। ভাৰতীয় পৰম্পৰাৰ যি বিনয়তা, সেই বিনয়তাৰে মই ক্ষমা বিচাৰিম যদি মোৰ তাত উচ্চ বাচ্য হৈছে। ইমানখিনিকে ক'লো, ধন্যবাদ।